वक्रतुंड महाकाय सूर्यकोटि समप्रभ निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा। নমস্কাৰ। বেদিক এষ্ট্ৰলজি আছামৰ সকলো বন্ধু বান্ধৱীলৈকে মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। লৈ আহিছোঁ আপোনালোকলৈ আজি দিনটোৰ দিনপঞ্জী। আজি ৩ ভাদ বুধবাৰ ১৪৩২ ভাস্কৰাব্দ আৰু ইংৰাজীৰ ২০ আগষ্ট ২০২৫ চন, ভাৰতীয় আজি ২৯ শাওন আৰু মোং ২৫ চফৰ। আজি সূৰ্যোদয় প্ৰাতঃঘণ্টা ৫:০১ আৰু সূৰ্যাস্ত সন্ধ্যা ৫:৪৮ ৫ ছেকেণ্ডত। গতিকে ব্ৰহ্ম মুহূৰ্ত ঠিক সূৰ্যোদয়ৰ ৪৮ পূৰ্বৰ সময়খিনিয়ে যোগ সাধনা, জপ তপ, বীজমন্ত্ৰৰ সাধনাৰ কাৰণে অতি উত্তম সময়। আৰু আজি তিথি হ'ল কৃষ্ণা দ্বাদশী তিথি, দিনৰ ১:৫৯ ৬ ছেকেণ্ডলৈকে আছে। আজিৰ নক্ষত্ৰ হ'ল পুনৰ্বসু নক্ষত্ৰ, ৰাতি ১২:২৭ ১২ ছেকেণ্ডলৈকে। আৰু আজিৰ যোগ হ'ল সিদ্ধি যোগ অৰ্থাৎ অশ্ৰিক যোগ, সন্ধ্যা ৬:১৩ ৩০ ছেকেণ্ডলৈকে। আৰু আজিৰ কৰণ হ'ল তৈতিল্যকৰণ। সিদ্ধি যোগ সৰ্বকাৰ্যে সিদ্ধি লাভ কৰে আজিৰ জন্মজাতকে, আৰু তেওঁ গুপ্ত বিদ্যা গৱেষণা আদিত উন্নত ফল প্ৰদান কৰে। জাতক দানী, ভোগী, সুখী আৰু সুন্দৰ, কিন্তু ৰোগ শোকযুক্তও হয়। শুভ যোগ যিকোনো মাংগলিক যাত্ৰা, শুভ কাৰ্য আদিৰ ক্ষেত্ৰতো আপোনালোকে আগবাঢ়িব পাৰে। আৰু এতিয়া চাওঁ আহক আজিৰ গ্ৰহগণৰ অৱস্থান। আজি ৰবি বহি আছে সিংহ ৰাশিত, মংগল বহি আছে আজি কন্যা ৰাশিত, বুধ বহি আছে আজি কৰ্কট ৰাশিত, বৃহস্পতি শুক্ৰ মিথুন ৰাশিত, শনি বক্ৰী হৈ মীন ৰাশিত, ৰাহু কুম্ভত, কেতু সিংহ ৰাশিত যুতি হৈ বহি আছে সূৰ্যৰ লগত, আৰু আজি চন্দ্ৰ বহি আছে মিথুন ৰাশিতেই। গতিকে আজিৰ জন্মজাতকৰ ৰাশি হ'ব মিথুন ৰাশি, বৈশ্যবৰ্ণ, মতান্তৰে শূদ্ৰবৰ্ণ, মহেন্দ্ৰ যোগ, দেৱগণ, বৰাহৰ অস্থি, অষ্টোত্তৰী চন্দ্ৰ আৰু বিংশোত্তৰী বৃহস্পতিৰ দশা। সন্ধ্যা ৬:৩৫ ৫ ছেকেণ্ডত কৰ্কট ৰাশি, বিপ্ৰবৰ্ণ, বায়ুযোগ, আৰু ৰাতি ১২:২৭ ১২ ছেকেণ্ডত মেঘৰ অস্থি, বিংশোত্তৰী শনিৰ দশা হ'ব। আজি আদ্য ঋতু হ'লে ৭ দিনীয়া কান্তা যোগ, মৰণত দুখ ৩ পাদ, আৰু দিনৰ ১:৫৯ ৬ ছেকেণ্ডত ২ পাদ। ৰাতি ১২:২৭ ১২ ছেকেণ্ডত দুখ নাথাকে। যাত্ৰা আজি নাই। শুভ সিদ্ধি যোগ, উত্তৰ দক্ষিণে যাত্ৰা নাই। আৰু দিনৰ ১:৫৯ ৬ ছেকেণ্ডত যাত্ৰা নাই, পাপ যোগ দোষ। ৰাতি ১২:২৭ ১২ ছেকেণ্ডত ত্ৰিমিত্ৰ যোগ, যাত্ৰা শুভ উত্তৰে আৰু দক্ষিণে পশ্চিমে যাত্ৰা নাথাকে। গতিকে যিহেতু আজি বুধবাৰ, কোনো যাত্ৰাত যদি আপোনালোকৰ যাব লগা হয় তেনেহ'লে মুখত কেইটামান ধনিয়া আৰু যাত্ৰা মংগলৰ এই মন্ত্ৰটো এবাৰ জপ কৰক, সোঁ ভৰিখন দি আগবাঢ়ি ওলাই যাওক, আপোনালোকৰ যাত্ৰা শুভ হ'ব। আজি শুভ কৰ্ম জাতক কৰ্ম, নামাকৰণ, নতুন কাপোৰ লোৱা, দেৱতা গঠন, কিনা বেচা, বেহা বেপাৰ, গ্ৰহ পূজা, শান্তি স্তৱায়ন, দোকান, নাট্য আৰম্ভ, ঔষধকৰণ সেৱনৰ ক্ষেত্ৰত শুভ যোগ। দিনৰ ১:৫৯ ৬ ছেকেণ্ডত দীক্ষা, হালযাত্ৰা, গুটি সিঁচা, গছ ৰোৱা, ধান কটা আদিৰ ক্ষেত্ৰত শুভ যোগ। যোগিনী আজি নৈৰিত্ৰ কোণত, আৰু দিনৰ ১:৫৯ ৬ ছেকেণ্ডত দক্ষিণত। খাদ্যত আজি পুৰৈ শাক, আৰু দিনৰ ১:৫৯ ৬ ছেকেণ্ডত বেঙেনা খোৱা নিষেধ। আজিৰ কালবেলাৰ সময় হ'ল ৰাতিপুৱা ৮:১৫ ৮ ছেকেণ্ডৰ পৰা ৯:৪৯ ৪৮ ছেকেণ্ডলৈকে, আৰু কাল ৰাত্ৰি নিশা ২:১৫ ৮ ছেকেণ্ডৰ পৰা ৩:৪০ ২৮ ছেকেণ্ডলৈকে। গতিকে বৰ্জন কৰক যিকোনো মাংগলিক যাত্ৰা, শুভ কাৰ্য আদিৰ ক্ষেত্ৰত এই কালবেলা আৰু কালৰাত্ৰিৰ সময়খিনি। আজিৰ মহেন্দ্ৰ যোগ হ'ল দিনৰ ১:৩০ পৰা ৩:১১ আৰু ৰাতি ৮:৪৫ পৰা ১০:১৬ অমৃত যোগ দিনৰ ৬:৪৬ আছে ৰাতিপুৱাৰ ভাগত, আৰু ৯:১৮ পৰা ১০:৫৯ ৩:১১ পৰা ৪:৫২ আৰু ৰাতি ৬:২৮ পৰা ৮:৪৫ ১:১৮ পৰা ৫:০৬ এই অমৃত যোগ যিকোনো মাংগলিক যাত্ৰা, শুভ কাৰ্য আদিৰ ক্ষেত্ৰত অতি উত্তম। আজি দ্বাদশীৰ একদিষ্ট সন্দীপন আৰু ত্ৰয়োদশীৰো সন্দীপন।
দিনৰ 9:16 সময়ৰ ভিতৰত আজি একাদশীৰ পালন আছে। আজিৰে পৰা শুক্লা পঞ্চমীলৈকে জৈন সম্প্ৰদায়ৰ পৰ্যখন পৰ্ব আৰম্ভ হ'ব। আৰু মংগলদৈৰ অম্বিকাচৰণ শৰ্মা দুৱৰা, মংগলদৈৰ ডক্টৰ কুশল শৰ্মা, কমল চন্দ্ৰ বেজবৰুৱা, বিজয় মহাৰা সত্ৰৰ চাৰিং সত্ৰাধিকাৰ কৃষ্ণকান্ত দেৱ গোস্বামী আৰু সুন্দৰদিয়া সত্ৰত পৰশুৰাম ভাগৱতী তিৰুভাৱ তিথি আছে। আজি আখেৰী চাহাৰা চুম্বা। আৰু এতিয়া চাওঁ আহক চন্দ্ৰৰ অৱস্থানৰ ওপৰত বিচাৰ কৰি আজি ৰাশিফল। মেঘ সুযোগ লাভ, বৃষ নানা অশান্তি, মিথুন ঋণৰ সম্ভাৱনা, কৰ্কট শত্ৰুৰ কৰ্তৃত্ব অনিষ্ট, সিংহ চিন্তাত বিভোৰ, কন্যা ব্যৱসায়ত শুভ, তুলা প্ৰতিযোগিতাত সুফল, বৃশ্চিক কৰ্মৰ দায়িত্ব, ধনু সাফল্য, মকৰ সন্তানৰ পদ লাভ, কুম্ভ উৎসাহ লাভ আৰু মীন অৰ্থ ব্যয়। গতিকে বন্ধু বান্ধৱীসকল, এয়া আছিল আজি দিনটোৰ দিনপঞ্জী। ধন্যবাদ।